চব যি মানুহৰ লাজ নাথাকে সি এইবিলাক মই আগতে যি মানুহৰ লাজ নাথাকে যেতিয়া একেবাৰে মানুহ এজন নিলজ্জ হৈ যায় কোনো লিমিট নাথাকে তেতিয়া কয় যে মোৰ ল'ৰাও বিদেশী মোৰ ঘৈণীও বিদেশী ছোৱালীও বিদেশী কি কৰ তো সেইটো একদম যেতিয়া এটা মানুহ নিলজ্জতাৰ শেষ পৰ্যায়ত যায় যে ইয়াতকৈ আৰু নিলাজ নাই তেতিয়া মানুহ এটাই কয় আজি যদি কোনোবা এটা মানুহে কয় যে মই অসমীয়া বিৰোধী হয় মোক কি কৰিবি কৰ তেতিয়াতো আৰু কোনো একো কৰিব নোৱাৰে সো এইটো যিটো তেওঁ কৈছে এটা কথা মই ডেফিনেটলি কৈছো যে হোৱাট এভাৰ হি হেজ ৰিভিল that is only 10% of it so what I am going to reveal on 10th September Rahul Gandhi will regret for his life that why I have appointed this guy as a deputy leader in the parliament and the president of Assam Congress committee so now I know that Rahul Gandhi himself is encouraging Pakistani element in Congress party otherwise if in a family 3% is not a citizen of India only 1% is citizen of India then who is nationalist party is going to encourage that guy যিজন মানুহে নিজৰ ল'ৰা ছোৱালীক ভাৰতীয় হোৱাৰ যোগ্যতা বুলি নাভাবে তেওঁ আমাৰ ল'ৰা ছোৱালীক কি চকুৰে চাব তেওঁ কোন ল'ৰা ছোৱালীৰ লগত কথা পাতিব মইতো অসমৰ বাতৰি কাকত কেইখনক দেখি মোৰ হাঁহি উঠি আছে যে মানে তিনিজনে ভাৰতীয় নহয় বুলি কথাটো মানে নায়ক সজাইহে প্ৰজেক্ট কৰিব খোজে ইয়াতকৈ লাজৰ কথা কিবা আছে নেকি যে সৰু ল'ৰাটোক মই ব্ৰিটিছ বনাই দিছো ডাঙৰ হলে কোনোবাই কিবা কৰক মোৰ ল'ৰাটোক মই ব্ৰিটিছ বনাই দিছো মোৰ ছোৱালীজনীক মই ব্ৰিটিছ বনাই দিছো মোৰ ঘৈণীয়েকে ভাৰতীয় নাগৰিক লোৱা নাই আৰু মই কৈছো কি কৰে কৰক মোক এৰেষ্ট কৰক ইয়াতকৈ এটো মইতো নিলজ্জ ইয়াতকৈ আৰু নিলজ্জ মানুহ মই ৰাজনীতিত কাকো দেখাই নাই আজিলৈকে দিস ইজ দ্য হাইট অফ এভৰিথিং আজি যিখিনি কৈছো 10% মই আজি আপোনালোকক ডিৰেক্টলি কৈছো যে হিজ ৱাইফ এণ্ড হি ইজ ভেৰি ডিপলি ইনভলভ ইন এণ্টি ইণ্ডিয়া এক্টিভিটি এণ্ড আই এম গোয়িং টু প্ৰুভ ইট তেওঁ যিটো পাকিস্তানত গৈছে মই আজি আকৌ এবাৰ কৈছো মোৰ কথা প্ৰত্যেকটোৱে সঁচা আছে ঘৈণীয়েকৰ লগত এইটো কোনো সম্পৰ্ক নাছিল that was his own independent visit এবাৰ গৈছে দুবাৰ গৈছে তো পাছপোৰ্ট আমি যিমান পাম সিমানেই মইতো কৈছো তেওঁ নেপালতো এবাৰ গৈছিল তেওঁ নেপালৰ পৰা ক'ত গৈছে এইটো কোনে জানে গতিকে কিন্তু তেওঁ যিটো আজি কৈছে যে মোৰ পৰিবাৰ তাত থকাৰ কাৰণে গৈছিল that is false no তেওঁ ল'ৰা ইণ্ডিয়াত জন্ম হৈছে তেওঁ ল'ৰা 7 বছৰ ইণ্ডিয়ান সিটিজেন হোৱাৰ পিছত ব্ৰিটিছ কৰিছে ইমান অসত্য কথা ক'ব নালাগে তেওঁ ল'ৰা ইণ্ডিয়ান সিটিজেন আছিলে ভাৰতীয় পাছপোৰ্ট আছিলে আৰু ভাৰতীয় পাছপোৰ্টখন গৌৰৱ গগৈয়ে নিজে সহি কৰি এপ্লিকেশন দি সাৰেন্ডাৰ কৰোৱাইছে কৰাই পেলাই ব্ৰিটিছ পাছপোৰ্ট লৈছে আৰু গৌৰৱ গগৈ ল'ৰাৰ জন্মস্থানটো স্থানটো চাই লওক তেতিয়া কোভিড দূৰতো নাছিল আপোনালোকক যিমান পাৰে মিছা কথা কৈ বুৰ্বক বনাই আছে মই এইটোৱে কৈছো Hone your skills by joining Scholars Institute of Technology and Management and Scholars Institute of Science and Commerce. In a lush green campus close to nature, we provide high-quality education with the aid of modern tools and techniques, up-to-date study materials, expert faculty, and fitness facilities. With a vision to transform every student into a good citizen of our nation, we ensure your bright career here. Come to SITM, Garokhuli Gorsuk, Guwahati 35.